হয় উপস্থিত হৈছে এনিভাৰত 24 আৰু লগত মই নুৰ ইছলাম মণ্ডল। মই উপস্থিত হৈছোঁ বিলেচিপাৰা পশ্চিমৰ নৱগঠিত গৰিপুৰ সমষ্টিত। এই গৰিপুৰ সমষ্টিৰ অন্তৰ্গত সাধুবাসা গাঁও পঞ্চায়তত এই সাধুবাসা গাঁও পঞ্চায়তৰ পথচাৰীৰ যি দুৰৱস্থা, এই দুৰৱস্থা মোৰ লগত মোৰ যে সতীৰ্থ সাংবাদিক আছে, এই সতীৰ্থ সাংবাদিকে তেওঁক দেখুৱাবলৈ মই যত্ন কৰিম। এই যে সাধুবাসা গাঁও পঞ্চায়তত মাকৰিজৰা হৈ পিয়াজবাৰী বজাৰৰ পৰা যি সাধুবাসা যোৱা ৰাস্তা, এই সাধুবাসা যোৱা ৰাস্তাৰ আজিৰ পৰা প্ৰায় 15 বছৰ আগত টিপকাই নৈৰ বাৰণি পানীৰ ফলত এই ৰাস্তাখন ভাঙি লণ্ডভণ্ড হৈ যায়। কিন্তু দুখৰ বিষয়, প্ৰায় এইখন বিলেচিপাৰা যি পশ্চিম সমষ্টি আছিল, বিলেচিপাৰা পশ্চিম সমষ্টিৰ 4 বাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমি চাহেব, কিন্তু এইখন ৰাস্তাৰে আমি দেখিবলৈ পাইছিলোঁ যে মানুহৰ পিঠিত উঠি এইখন ৰাস্তা দি বোকাময় ৰাস্তা আছিল পাৰ হৈছিল। এইখন ৰাস্তা দি বোকাময় হৈ আছিল, তেতিয়া মানুহৰ পিঠিত উঠি হাফিজ বছিৰ আহমেদ কাছিমি চাহেব এইখন ৰাস্তা দি পাৰ হৈছিল। কিন্তু তেওঁৰ চকুত পৰা নাই নেকি এইখন ৰাস্তাৰ যি এই দুৰৱস্থা। এইখন ৰাস্তা দি প্ৰায় এইখন গাঁৱৰ প্ৰায় 500ৰো অধিক ল'ৰা ছোৱালী স্কুলত যাব লগা হয়, আৰু কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু কোন ল'ৰা ছোৱালী এইখন ৰাস্তা দি অহা যোৱা কৰিব লগা হয়। এই মাজত যে টুলুঙীয়া নাও, এই টুলুঙীয়া নাৱেৰে অহা যোৱা কৰিব লগা হয়। কেতিয়াবা যদি এইখন নাৱেৰে অহা যোৱা কৰোঁতে দুৰ্ঘটনা হয়, এই দুৰ্ঘটনাৰ ফলত দায়ী কোন হ'ব? মোৰ লগত মোৰ যে সতীৰ্থ সাংবাদিক আছে, সতীৰ্থ সাংবাদিকে ভালদৰে দেখুৱাই আছে ইয়াৰ এই দৃশ্য, আৰু মই জানিবলৈ চেষ্টা কৰিম। যিহেতু এইখন গাঁৱৰে স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে এইখন ৰাস্তা দি পাৰ হ'বলগীয়া হৈছে। এই মুহূৰ্তত মই তেওঁক লগ পাইছোঁ, তেওঁৰ লগত কিছু কথা জানিবলৈ মই যত্ন কৰিম। হয়, এইখন ৰাস্তা কিমান দিনৰ পৰা এনেকুৱা দুৰৱস্থা হৈ আছে? এইখন ৰাস্তা এই ধৰি লওক আপুনি 15-16 বছৰ হৈছে, আৰু 15-16 বছৰ আৰু হৈ মানে বেছি হৈছে নেকি। ইয়াৰ বিধায়ক কোন আছে? বিধায়ক আৰু MLA আছিল বছিৰ আহমেদ কাছিমি, আৰু MP আছিল বদৰুদ্দিন ৰাজমল চাহেব। আৰু বছিৰ আহমেদ কাছিমি এইবাৰ আহিছিল ইয়াত, আহোঁতে এইটো খোজকাঢ়ি আহিছিল, পানী আছিল, তথাপিও আৰু সেইটো আমি দেখিবলৈ পাইছোঁ মানুহৰ পিঠিত উঠি তেওঁ পাৰ হৈছিল। সেইটো মানুহৰ পিঠিত উঠি সেই পাৰ হৈছিল। তথাপিও আৰু সেই পাৰ হোৱাৰ পিছতেও আমাৰ ৰাস্তাখনৰ যত্ন লোৱা নাই। যিহেতু তেওঁ 4 বাৰৰ বিধায়ক, 4 বাৰৰ বিধায়ক 20 বছৰত এইখন ৰাস্তা সম্পূৰ্ণ কৰিব পৰা নাই, এই ক্ষেত্ৰত কি ক'ব? এইটো আৰু মই কি কৰিম, এইটো আৰু এতিয়া তেখেতে যদি এতিয়ালৈকেও সুবিধা যদি কৰি দিয়ে, তেনেহ'লে আমাৰ বহুতো ছাত্ৰ ছাত্ৰী এইপিনে যাই থাকে সদায় স্কুলত, সেইবিলাকৰ বহুত কষ্ট হৈছে, আমাৰ ৰাইজৰো কষ্ট হৈছে। আমাৰ বহুতো ৰাইজে ইয়াতে নৌকাত উঠি কিনি পৰিও গৈছে। ইয়াতে এটা সেইদিনাখন বাইক পৰি যাই কিনি বহুতে এটা আহত হৈছে। হয়, এইখন টুলুঙীয়া নাৱেৰে অহা যোৱা কৰোঁতে বাইকো পৰি গৈছিল, দুৰ্ঘটনাও হৈছে, আৰু মানুহো কেতিয়াবা ট্ৰিটমেণ্ট হ'ব লগা হৈ পৰিছিল। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।